কচোন তোৰ আচলতে হৈছে কি হোৱা দেখিলি তই মোৰ বিহু বুলি ক'লে বলিয়া হৈ যোৱা ছোৱালীজনী বিহুৰ বতৰত বৰদৈ চিলা হৈ উৰি ফুৰা ছোৱালীজনী এতিয়া মৰহি আছো যে কিবা খং উঠি আছে নেকি এই সৰু ঘৰত মই আৰু থাকিব নোৱাৰো আমি কিনো ভুল কৰিছিলো যে ভগৱানে আমাক ইমান শাস্তি দিলে বেচেৰীজনীলে বেয়াই লাগে বা অহাৰ দিনাৰ পৰাই ঘৰখনত কিবা এটা খেলি মেলি লাগি গ'ল গোটেই পৰিৱেশটোৱে সলনি হৈ গ'ল একেলগে খেলি ধূলি ডাঙৰ হোৱা বাজনী এনেকুৱা কিবা এটা হ'লে ভাল লাগে জানো তাই যি কৰিলে দেউতাইতো তাইক এতিয়া ক্ষমা কৰি দিব পাৰে মানুহে জানি বুজি ভুল নকৰে ভুল হৈ যায় আনৰ কথা নাজানো খুৰা এজন বহুত আত্মগৌৰৱী মানুহ এইখন গাঁৱৰ এজন সন্মানীয় ব্যক্তি আৰু নিজ বলেৰে প্ৰতিষ্ঠিত হোৱা এজন ব্যৱসায়ী তথাপিও কিন্তু এটা কথা সঁচা মানুহজনৰ মনটো ভিতৰৰ পৰা একেবাৰে কোমল এদিন নহয় এদিন তেওঁ নয়নক ক্ষমা কৰি দিব তই সুৰজ শুনচোন হাৰে ভাইটো কিমান বিচাৰিছিল ক'লৈ গৈছিলি ক'লৈ যাম আৰু নে আহিছোঁ অলপ ওলাই আগৰ পৰা আহোঁ তই এনেকৈ থাকিবি নে বেলেগ কিবা কাম বিচাৰিবি শুন মোৰ চিনাকি ডক্টৰ এজনে ড্ৰাইভাৰ এজন বিচাৰি আছে তেওঁকে লগ কৰি ল তই কি ভাবিছ দোস্ত মই কি সদায় ড্ৰাইভাৰে হৈ থাকিম এইটো ঠিক আছে হ'ব দে তই ড্ৰাইভাৰ হ'ব নালাগে কিন্তু বেলেগ কিবা এটা কাম কৰ চা ভাই কামৰ কোনো সৰু বৰ নাই গতিকে তই কিবা এটা নহয় কিবা এটা কৰিবই লাগিব মাৰক কোনে খুৱাব তাৰ মোৰ পাবলগীয়া পইচাকেইটা মই কেতিয়া পাম তাৰমানে তোৰ এই টেনশ্যন হৈছে তোৰ এই পাবলগীয়া টকাকেইটা লৈ হে পাবি দে পাবি মই কিবা এটা মেনেজ কৰি তোৰ এই টকাকেইটা দিম বুলি কৈছোঁ ন আৰু দিম বুলি কৈছোঁ যেতিয়া দিমেই ইমান টেনশ্যন লৈ মৰিব নালাগে আচ্ছা এটা কাম নকৰ কিয় তই হান নহ'লেও বিজনেছ কৰ চা ভাই চাকৰি এটাৰ পৰা ঘপককৈ উলিয়াই দিওঁ বুলি ক'লে উলিয়াই দিব নোৱাৰে নহয় কাক ৰিকুৱেষ্ট কৰিব লাগিব হা বাহবক তাক মই ৰিকুৱেষ্ট কৰিম মই এই এজেঞ্চিটোৰ মালিক সি নহয় তাৰ বাপেকে তাক খুলি দিয়া আজি যদি মোৰো দেউতা জীয়াই থাকিলহেঁতেন নহয় মোৰো এটা নিজা ব্যৱসায় থাকিলহেঁতেন ট্ৰেভেল এজেঞ্চি কি বস্তু ৰে ইয়াতকৈ ডাঙৰ বিজনেছ মোৰ থাকিলহেঁতেন সেইবোৰ বাৰু বুজি পাইছোঁ কিন্তু ইটো হ'লহেঁতেন সিটো হ'লহেঁতেন এইবিলাক কৈ এতিয়া লাভ নাই অলপ প্ৰেক্টিকেলি ভাব আৰু চাকৰিটো কৰি তই ভাল দৰমহা পাইছিলি তাৰো সঁচা কথা ক'ব গ'লে আমাৰতো লৈ হিংসাই লাগিছিল যে আমাৰ সকলোতকৈ বেছি তই ভাল দৰমহা পাৱ গতিকে তই এতিয়া নিজৰ কাৰণে নহ'লেও মাৰৰ কথা ভাব বয়সো হৈছে বেমাৰ আজাৰ হ'লে কি কৰিবি কোনে ফোন কৰিছে ষ্টাৰলাইন ট্ৰেভেল এজেঞ্চিৰ মালিক বন্দিতা চৌধুৰী চাহ লওক নীলাকত দীপৰ লগত অকণমান ওলাই গৈছে তাই এতিয়া ডাঙৰ হৈছে তাৰ ওপৰত চকু ৰাখিবা তাই বুজা ছোৱালী তাই জানে নহয় তাইৰ ওপৰত আমাৰ কিমান আশা আছে শুনা তাই মোৰ আশা ভৰসা সকলো আমাকতো বহুতে কৈছিলে ল'ৰা এটা লাগে বুলি কিন্তু নহয় ল'ৰাই হওক বা ছোৱালীয়ে হওক মোৰ দৃষ্টিত সকলো সমান আপুনি মুঠতে তাইক লৈ কোনো কথাই চিন্তা নকৰিব সৰুৰে পৰা তাই মোৰ পৰা কোনো কথাই লুকোৱা নাই সৰু ডাঙৰ সকলো কথাই কয় এইটো বছৰতে তাই ডিগ্ৰী কমপ্লিট কৰিব তাৰপাছত মই তাইক অষ্ট্ৰেলিয়ালৈ পঠিয়াই দিম ইতিমধ্যে মোৰ অষ্ট্ৰেলিয়াত থকা বন্ধু এটাৰ সৈতে মই কথা বতৰা পাতিছোঁ অষ্ট্ৰেলিয়াত ইমান দূৰলৈ পঠিয়াৰ কথা চিন্তা কৰিলে যে দিল্লী মুম্বাইৰ নিচিনা জেগা থাকোঁতে চোৱা অষ্ট্ৰেলিয়ালৈ গ'লে তাই মোৰ বন্ধুটো চকুৰ সন্মুখত থাকিব তেতিয়া মই নিশ্চিন্ত মনে থাকিব পাৰিম আৰু ইয়াত থাকিনো কি কৰিব তাই এবাৰ বাহিৰৰ পৃথিৱীখন দেখক নতুন নতুন কথাবিলাক শিকক নিজৰ ভৰিৰ ওপৰত থিয় দিবলৈ চেষ্টা কৰক আগলৈতো তাই মোৰ গোটেই বেপাৰ বাণিজ্যবিলাকৰ দায়িত্ব তাই নিজেই ল'ব লাগিব
বেপাৰ চাব লাগিব মানে? মোৰ ইমানবিলাক সম্পত্তিৰ দায়িত্বটো তাইয়ে ল'ব লাগিব। আপুনি কি তাইক বিয়া নিদিয়ে? বিয়া কিয় নিদিম, কিন্তু তাইৰ বিয়াৰ বয়সটোতো এতিয়া হোৱা নাই নহয়। তাৰ আগতে তাই নিজৰ ভৰিৰ ওপৰত থিয় দিবলৈ চেষ্টা কৰক, যাতে আগলৈ কিবা বিপদত পৰিলে তাই কাৰো ওচৰত হাত পাতিবলগীয়া নহয়। মা, অ মা, কি হ'ল ইমানকৈ চিঞৰি মৰিছ কিয়? এই ভাতকেইটা হ'ল যদি বাঢ়ি দিয়ে গৈ যোৱা, মই এফালে ওলাই যাম। ইমান লৰালৰি কৰিছ যে, কলৈ যাওঁ? আৰে কামলৈ যাওঁ আকৌ। কিবা নতুন কাম পালি নেকি? নতুন কাম কিয়, কামটো একেটাই। কিন্তু চোৱা মা, তোমাৰ পুতেৰৰ সংস্পৰ্শলৈ যি মানুহ আহিছে সি কেতিয়াও এৰি দিব নোৱাৰে। মোৰ ক'ব লগা সেইটোৱে। যোৱা তুমি ভাতকেইটা বাঢ়াকৈ, মই ফ্ৰেছ হৈ আহোঁ। এই ল'ৰাটো ইমান সলনি হ'ল যে। কোননো? নীলা। নীলা, এয়া লোৱা নয়ন বা, মই তোমালোকৰ কাৰণে ভাত লৈ আহিছিলোঁ। তুমি ইয়ালৈ কিয় আহিছা? মামাই গম পালে? দেউতা ঘৰত নাই, ওলাই গৈছে। তোমালোকে ভাতকেইটা খাই লোৱা। পাহি সাৰ পাই লওঁ, তাৰপিছত খাম। বেচেৰীজনীলে বেয়াই লাগে, তাই গাতনো কি দুখ আছিলে? ময়ো কেতিয়াবা তাকেই ভাবোঁ, মই তাইক জন্মই দিব নালাগিছিল। নাই বা, তেনেকৈ নক'বা, নাপায়। তোমালৈ মোৰ দুখ লাগে। ভিন্দৌ ইমান সোনকালে গুচি যাব বুলি কোনে জানিছিলে? আৰু এইফালে দেউতা, কোনে কেনেকৈ বুজাব? এইবোৰ সকলো মই কৰা ভুলৰ শাস্তি। জীৱন নামৰ নদীখনে কেতিয়া সুঁতি সলাই দিয়ে কোনেও ক'ব নোৱাৰে। মই ভুল কৰিছিলোঁ, সেইকাৰণে ভগৱানে মোক শাস্তি দিছে। প্ৰেম কৰাটো জানো ভুল হয়? তুমি প্ৰেমত পৰিহে। মই প্ৰেমত অন্ধ হৈ পৰিছিলোঁ। তুমি অলপ ধৈৰ্য ধৰা। দেউতাইতো কিমান দিন খং কৰিব? এদিন নহয় এদিন তোমাক ক্ষমা কৰি দিব। মানুহক বিশ্বাস কৰাটো আটাইতকৈ কঠিন নীলা। তোৰ কিবা এটা বিপদ হোৱাটো আমি কোনেও নিবিচাৰোঁ। অন্ততঃ তাৰ বিষয়ে তই জানি লোৱাটো দৰকাৰ আছিল। মই মামাৰ অন্তৰত বৰ আঘাত দিলোঁ। এদিন মামাৰ ওচৰতে থৈ মোৰ মা দেউতাই চহৰলৈ বুলি গৈছিল। তাতেই দুৰ্ঘটনা এটাত মা দেউতাই প্ৰাণ হেৰুৱালে। আৰু সেই দিন ধৰি মামাই মোক নিজৰ ছোৱালীৰ নিচিনা ডাঙৰ দীঘল কৰিছে। আৰু সেই ভগৱান স্বৰূপ মামাৰ অন্তৰত মই আঘাত দিছোঁ। মই প্ৰেমত অন্ধ হৈ পৰিছিলোঁ। হৈ যোৱা কথাবোৰ ভাবি থাকি জানো কিবা লাভ আছে? যিমানেই ভাবিবা সিমানেই কষ্ট পাবা। পাহি নোহোৱা হ'লে মই কি জানি তাইৰ মুখলৈ চাই মই এইখন ঘৰলৈ অহাৰ সিদ্ধান্ত লৈছিলোঁ। তাইক এখন ঘৰ দিব লাগে। এতিয়া আন কাৰোবাৰ ঘৰত কাম বন কৰি হ'লেও তাইক পঢ়ুৱাই শুনাই ভাল মানুহ কৰিব লাগিব।
আনৰ ঘৰত কাম কৰিবলৈ কিয় যাব লাগে? দেউতাই এতিয়া অভিমান কৰি আছে। তুমি অলপ ধৈৰ্য ধৰা। দেউতাইতো কিমান দিন খং কৰিব? এদিন নহয় এদিন তোমাক ক্ষমা কৰি দিব। দেউতা আহিল চাগে, তোমালোকে ভাতকেইটা খাই ল'বা হা, মই যাওঁ। মই কি ক'ম কি কৰিম একো ভাবিয়ে পোৱা নাই নীলা। ময়ো একো ভাবি পোৱা নাই। কেতিয়াবা কাৰোবাৰ প্ৰেমত পৰিম, কেতিয়াবা নিজতকৈও বেছি কাৰোবাক ভাল লগা হ'ব, কেতিয়াবা কাৰোবাক লৈ সপোন দেখিম। এইবোৰ মই কেতিয়াও কল্পনা কৰাই নাছিলোঁ। নভবা কথাবোৰ যদি হঠাৎ হৈ যায় তেতিয়া বহুত খেলি মেলিৰ সৃষ্টি হয় নীলা। আৰু তহঁতৰ ঘৰখনৰ কথা মোতকৈ তই বেছি ভালকৈ জানিবি। সকলোবোৰ কাম ভবাৰ দৰে নহয় দীপদা। তই কৈছোন, তই সকলোবোৰ কাম ভবাৰ দৰে কৰি পাইছনে আজিলৈ? নভবাকৈতো বহুত কাম কৰি পাইছ ন তই? তাকেতো ক'ব বিচাৰিছোঁ মই। যদি তই ভবাৰ দৰে সকলোবোৰ নহয় তেতিয়া কি কৰিবি? তাৰ বিষয়ে একো এটা নজনাকৈ ইমান দূৰ আগবঢ়াটো জানো ভাল হৈছে? মানুহক বিশ্বাস কৰাটো আটাইতকৈ কঠিন নীলা। তোৰ কিবা এটা বিপদ হোৱাটো আমি কোনেও নিবিচাৰোঁ। অন্ততঃ তাৰ বিষয়ে তই জানি লোৱাটো দৰকাৰ আছিল। মই সেইটো কামত তোক সহায় কৰিলোঁ হয়। বায়'ডাটা চাই চাকৰি দিয়া যায় দীপদা, প্ৰেম কৰা নাযায়। মই কৰা ভুলৰ কষ্ট যদি মই ভুগিবলগীয়াও হয় তাত মোৰ একো আপত্তি নাই। মাত্ৰ তই ক, তই মোক এইখিনি সময়ত সহায় কৰিবি নে নকৰ? চা, মই তোৰ লগত সদায় আছোঁ আৰু আগলৈ থাকিম। কিন্তু খুৰা খুৰীক মনত আঘাত দিয়া যদি কিবা কৰ তেনেহ'লে মই তোক সহায় কৰিব নোৱাৰিম। মা দেউতাকতো দুখ দিম বুলি মই কেতিয়ানো ক'লোঁ? মইতো তেনেকুৱা কথা ভবাই নাই। কিন্তু তই হয়তো মোৰ আৰু সঞ্জয়ৰ ভালপোৱাটো বৰ এটা সমৰ্থন কৰা নাই। দাদা হিচাপে তোৰ পৰা এইখিনি সময়ত অলপ মানসিক সহায় বিচাৰিছিলোঁ, সেইকাৰণে কথাবোৰ কৈছিলোঁ। কিন্তু তই মোক ভুল ভাবিলি। মই যাওঁ। আৰে নীলা, তোক মই কথাটো বুজাইছোঁহে, ভুল বুজা নাইতো। আৰে নীলা শুনচোন। চাই মোক ভুল বুজিলে। মই এতিয়া কি কৰিব পাৰোঁ? যদি তাই কেনেবাকৈ কিবা ভুল সিদ্ধান্ত লৈ পেলাই? খুৰাইতো মোকে দুখ দিব। মোৰ বাবেইতো সঞ্জয় আৰু নীলা ইমান কাষ চাপিবলৈ পালে। তাকো যদি কিবা খেলি মেলি হয় কি কৰা যায়? ককাজন দেখাতহে খঙাল, কিন্তু আমাক বহুত ভাল পায়। মই আপোনাক কোৱা নাই যে আপুনি আপোনাৰ আত্মসন্মানক আঘাত কৰি সিহঁতক আনি ইয়াতে স্থান দিয়ক। কিন্তু সিহঁতৰ অত্যন্ত প্ৰয়োজনীয় অভাৱখিনিও আপুনি পূৰণ কৰিব নোৱাৰেনে? দেখিছা মৌমা, ককাই তোমালৈ ভাত দি পঠিয়াইছে। ককাজন দেখাতহে খঙাল, কিন্তু আমাক বহুত ভাল পায়। ককাহঁতৰ ঘৰৰ ভিতৰত বহুত ধুনীয়া ধুনীয়া বস্তু দেখা পাইছোঁ। ময়ো চাব যাব পাৰোঁ নেকি? এতিয়া নহয় মৌমা, প্ৰথমতে ককাৰ খংটো কমক, তাৰপিছত ককাৰ ঘৰলৈ চাবলৈ যোৱাই নহয়, ককাই তোমাক গাড়ীত উঠাই ফুৰাবলৈও লৈ যাব। সঁচাই মা? ইয়াত মানৱ সেৱা কৰি থকা নাই নহয়, কামৰ বিনিময়ত থাকিবলৈ দিছোঁ। ফুলৰ গুৰিবিলাকত জাবৰ হৈছে, চাফা কৰি পেলাই পানী দিব লাগে।
মোৰ ঘৰৰ মান সন্মানৰ দৰে এই ফুলবিলাক মৰহি যোৱাটো মই নিবিচাৰোঁ। মা ককাৰ খং উঠি আছে চাগে। মৌমা তুমি ভাতকেইটা খাই লোৱাচোন, মোৰ দুটামান কাম কৰিবলগীয়া আছে। খাই দিয়া। তোমাৰ আকৌ কি হ'ল? কি চিন্তা কৰিছা তুমি? গা বেয়া নেকি? ইমান চিন্তা কৰি থাকিব নালাগে। মই যি কৰি আছো ভালকে জানো। যি ভুল কৰিছে সি শাস্তি ভোগ কৰিবই লাগিব, লাগিলে সি যোনেই নহওক। তাই কৰা ভুলৰ কাৰণে মই কিমান কষ্ট পাইছিলো তুমি পাহৰিলা নেকি? এদিনটো আপুনিয়ে কৈছিল যে আমাৰ দুজনী ছোৱালীৰ মাজত ভেদভাৱ নাৰাখিবা, কিন্তু আজি এয়া কি? মই আপোনাক কোৱা নাই যে আপুনি আপোনাৰ আত্মসন্মানক আঘাত কৰি সিহঁতক আনি ইয়াতে স্থান দিয়ক, কিন্তু সিহঁতৰ অত্যন্ত প্ৰয়োজনীয় অভাৱখিনিও আপুনি পূৰণ কৰিব নোৱাৰেনে? এনেকুৱা আপুনি কি প্ৰতিজ্ঞা কৰি থৈছে যে সিহঁতে কাম নকৰিলে দুবেলা দুমুঠি খাব নোৱাৰে? মই মানি লৈছো নয়নে ভুল কৰিছে, আপুনি যি কৰি আছে মই সেয়াও মানি লৈছো। সেই অকণমানিজনী মুখখনলৈ চাই আপোনাৰ অন্তৰখন কোমল কৰিব নোৱাৰেনে? তাইক আপুনি নাতিনী বুলি মানি ল'বলৈ নোৱাৰেনে? বুকুত গধুৰ শিলিতা লৈ ফুৰাৰ ভৰ কিমান যন্ত্ৰণাদায়ক সেয়া তুমি নুবুজিবা। জুপুৱানি জোনাকিতে কিহৰে আজি আবুৰ বৈ বৈ যায় সময়ৰে ঢৌ, মন কাগজত এখন ডিঙা আবেগতে উশাহেও বিচাৰিছে ঠিকনা হৃদয় জুৰুৱা কবিতাৰে।